DW ফালৰ পৰা যোৱাকালি এখন লিষ্ট দেখিছিলে আপোনালোকে দ্বিতীয়খন PDV লিষ্ট ওলাইছিলে আৰু এই PDV লিষ্ট ওলোৱাৰ পিছত বহুতেই কথাটো জানিব বিচাৰিছিলে আচলতে এখন কিহৰ লিষ্ট আছিলে বা কি আছিলে তেনেকুৱা কথা হৈছে এখন চিটেটৰ পিটিশ্যনৰ লিষ্ট আছিলে য'ত নেকি প্ৰায় 600জন মানুহৰ 600ৰ ওপৰতে হ'ব 600ৰ ওপৰত মানুহৰ নাম তাত আহিছিলে আৰু তাত LP UP মিলাই কেনে 600জনৰ ওপৰত আছিলে অকল LP বা UP বুলি নহয় দুটা মিলাই কেনে 600জনৰ ওপৰত মানুহৰ তাত নাম আহিছিলে মানে এতিয়া কথা হৈছে যে যি চিটেটৰ যিখিনি কেণ্ডিডেটৰ নাম আহিছে বা পিটিশ্যনৰ লিষ্টত যিখিনি নাম আহিছে তেওঁলোকে কেছ কৰিছিলে যেতিয়া ধৰক চিটেট এলাউ হোৱা নাছিলে অসমত চিটেটত এলাউ কৰা নাছিলে তেতিয়া তেওঁলোকে কেছ কৰিছিলে আৰু কেছ কৰাৰ পিছত তেওঁলোকক এতিয়া মানে ইয়াতে মেৰিট লিষ্টত মানে ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে এতিয়া বহুতৰ এটা প্ৰশ্ন হয় যে তেওঁলোকক এই যি 5550টাৰ ভিতৰতে মেৰিট লিষ্টত কনচিডাৰ কৰিব নেকি সেইটো কথা প্ৰায় আমাৰ তাত আহি আছে কুৱেশ্যনটো কিন্তু এইটোৰ আমি এপ্ৰপ্ৰিয়েট আনচাৰ এতিয়ালৈকে আমি কনফাৰ্মকৈ ক'ব নোৱাৰোঁ তেওঁলোক কনচিডাৰ ইয়াতে কৰিব নে বেলেগকৈ হেৰি কৰে সেইটো আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু এটা কথা যে বহুতেই এটা কথা ভাবি আছে যদি তেওঁলোক ইয়াতে যদি মানে 5550টা পদৰ ভিতৰত যদি তেওঁলোক কনচিডাৰ কৰে কাট অফত বা কিবা এনেকুৱাত বহুত বেছি প্ৰভাৱ পেলাব নেকি তো তেনেকুৱা ক্ষেত্ৰত কিন্তু ইমান চিন্তা কৰিবলগীয়া বিষয় এইকাৰণে নহয় কাৰণ আপোনালোকে জানে যে যিহেতু এটা সময়ত আকৌ চিটেটটো এলাউ কৰি দিয়া হৈছিলে আৰু চিটেটটো এলাউ কৰাৰ পিছত তাৰে যিখিনি 600জন মানুহ আছিলে ইয়াৰে প্ৰায় সংখ্যক মানুহে চাকৰি অলৰেডি পাইছে আৰু যিসকলে পোৱা নাই বা যিকেইজন মানুহ আছে ইয়াতে ধৰক নোপোৱাকৈ যাৰ নাম আছে তেওঁলোকে আকৌ কাট অফত মানে হেৰি কৰিব লাগিব যেনেকৈ তেওঁলোকে ধৰক এটা কম্পিটিশ্যন আকৌ কৰিব লাগিব কম্পিটিশ্যন কৰি পেলাই যদি তেওঁলোকে বিবেচিত হয় তেতিয়া বিবেচনা হ'বই তেনেকুৱা ধৰণৰ কথা হ'ব কিন্তু পৰৱৰ্তী পৰ্যায়ত গম পাম যে তেওঁলোক মেৰিট লিষ্টত ৰাখে মানে 5550টা পদৰ মেৰিট লিষ্টত ৰাখে নে বেলেগকৈ কিবা কৰে আমি এইখিনি পিছত গম পাম তো যেতিয়া আমি গম পাম তেতিয়া আপডেট দিবলৈ চেষ্টা কৰিম